আমি জয়ন্ত ভূঞা ডাঙৰীয়াক ইয়াৰ পাছতে আমি জানাব বিচাৰি শৈলেন গগৈ আসনাধিষ্ঠ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি অধিবক্তা মৌচুম বৰুৱা তেখেতকো আমি আমাৰ সমষ্টিলৈ এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। এখনি শৰাইৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ ভাষাৰে কম যে চোতাল আমাৰ এটা পবিত্ৰ স্থান, কাৰণ চোতাল বাদ দি পৰিয়াল নহয়। আৰু আমাৰ যিমান মাংগলিক কাম হয়, বিয়া সকাম, বহাগৰ বিহুৰ দিনা আশীৰ্বাদ লোৱা, নাম প্ৰসংগ, সকলো আমাৰ চোতালত হয়। আৰু সেইকাৰণে এবাৰ কংগ্ৰেছ চোতাললৈ আহিছে আশীৰ্বাদ ল'বৰ কাৰণে আৰু বুজিবৰ কাৰণে। আমি ৰাইজক বুজাবৰ কাৰণে অহা নাই, ৰাইজক ক'বলৈ অহা নাই, ৰাইজৰ পৰা শুনিবলৈ আহিছোঁ। আৰু আপোনালোকে দেখিছে যে আগতে নিয়ম আছিলে কংগ্ৰেছৰ সভাত যে নেতাসকলে ভাষণ দিব, ৰাইজে হাততালি দিব। এতিয়া আমি ৰাইজৰ পৰা শুনিছোঁ, ৰাইজে নিৰ্মোহভাৱে মনৰ কথাবিলাক খুলি ক'বলৈ সুযোগ পাইছে। আৰু আমি কোনো আড়ম্বৰপূৰ্ণ বা আনুষ্ঠানিকতাৰ মাজেদি এই সভাবিলাক কৰা নাই। চোতালত বহিলে যিটো আমাৰ ঘৰুৱা পৰিৱেশ, কাৰণ গাঁৱৰ বহুত মানুহে মাইক্ৰফোনটো লৈ ভাষণ দিবলৈও টান পায়। সেইকাৰণে এটা সহজ সৰল এটা পৰিৱেশ আমি দিব বিচাৰিছোঁ, এখন মঞ্চ দিব বিচাৰিছোঁ, যাতে ৰাইজে মনৰ কথাবিলাক খুলি কয়। আজি আপুনি কি পালে? কৈছে যে মই চকুটো ভাল কৰিবৰ কাৰণে নেপাল গৈছোঁ। আচ্ছা, এই দুলীয়াজনৰ পৰা নেপাল যাওঁতে কেইখন মেডিকেল কলেজ পাৰ হৈ গৈছে আপুনি কওক? তিনিচুকীয়া মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, শিৱসাগৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ পাৰ হৈ মানুহ নেপাল গৈছে ইয়াৰ পৰা চকুৰ চিকিৎসাৰ কাৰণে। এইটোৱেই বিকশিত অসমৰ প্ৰতিচ্ছবি। বিকশিত অসমৰ এতিয়া ইয়াত ৰাইজে কৈছে যে 6 জনগোষ্ঠী কংগ্ৰেছ দলৰ স্থিতিটো কি? তাৰমানে বিজেপিৰ পৰা ৰাইজে আশাটো এৰি দিলে। আজি সংস্থাপনৰ ক্ষেত্ৰত মানুহৰ যিটো নিজৰ অনুভৱ, সেই কথাবিলাক আমি বুজিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যে আহি থকা সময়ত কংগ্ৰেছ দলে এটা নতুন ৰূপত, নতুন চিন্তাৰে, নতুন ধ্যান ধাৰণেৰে ৰাইজৰ মনটোক লগত সংযোগ স্থাপন কৰিবৰ কাৰণে আমি এটা সুযোগ পাইছোঁ। ছাব্বিছত আপোনালোকে চৰকাৰ গঠন কৰিবলৈ চোতালে চোতালে যি ঘূৰিছে, তাৰপিছত এই জনপ্ৰিয়তালৈ আপুনি চাব, এই চোতালে চোতালে এটা বিপ্লৱলৈ পৰিৱৰ্তন হ'ব। এইটো আপুনি দুলীয়াজনৰ মূৰ উপস্থিতিত দেখিছে। আমি সিদ্ধান্ত লৈছোঁ প্ৰত্যেক পঞ্চায়তত আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছে চোতালে চোতালে গৈ ৰাইজৰ সৈতে এই আলোচনা এতিয়া আৰম্ভ কৰিব, ৰাইজৰ পৰা শুনিব, ৰাইজে আমাৰ বাটটো বনাই দিব কেনেকৈ আমি দিছপুৰলৈ যাব পাৰোঁ। মিত্ৰতা অত্যন্ত যোগাত্মক দিশত আগবাঢ়িছে। সকলোৱে সকলো কথা ভালকৈ বুজি উঠিছে। বিৰোধী আমাৰ প্ৰত্যেকটো দলৰে কিছু লিমিটেশ্যন আছে, কংগ্ৰেছৰো কিছুমান লিমিটেশ্যন আছে, অন্য দলবিলাকৰো লিমিটেশ্যন আছে। আমি আমাৰ সীমাবদ্ধতাটো বুজি লৈ এৰা ধৰাৰ মনোভাৱেৰে ৰাজ্যখনৰ জাতীয় স্বাৰ্থটোক যদি আগস্থান দিওঁ, তেতিয়াহ'লে মিত্ৰতাৰ বিকল্প নাই। আৰু সেইটো আমাৰ বৰ্তমান সময়ৰ উপলব্ধি হ'ব লাগে বুলি মই ভাবোঁ। আৰু সেই উপলব্ধিটো যেতিয়া পূৰ্ণ ৰূপ পাব, তেতিয়াই মিত্ৰতা সঠিক দিশত আগবাঢ়িব। গৌৰৱ গগৈয়ে পত্নীৰ ওপৰত এটা ডাঙৰ প্ৰশ্ন তুলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁ বাহিৰৰ পৰা আহিছে, নাগৰিকত্ব, ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই। চাওক, মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম যে কাৰোবাৰ পত্নীৰ বিৰুদ্ধে লাগি থকাতকৈ আপুনি ৰাইজৰ স্বাৰ্থত কাম কৰক। কাৰোবাৰ পত্নী কিবা ভুল আছে, শুদ্ধ আছে চাবলৈ আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি আছে। কিন্তু মই মুখ্যমন্ত্ৰীগৰাকীৰ চকীখনৰ যিটো গৰিমা, সেইটো ৰক্ষা কৰি পেলাই আৰু তেখেতৰ যিটো প্ৰকৃত উদ্দেশ্য, গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী সম্পৰ্কত মুখ্যমন্ত্ৰী এজন ৰাজ্যখনৰ সেই পৰ্যায়লৈকে যাব নালাগে। মুখ্যমন্ত্ৰীজনক ৰাইজে বেলেগ বেলেগ কামৰ কাৰণে দায়িত্ব দিছে। যদি মই কিবা ভুল কৰিছোঁ, তে সেইটো ৰাইজে চাই আছে। সেইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয়। মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে মানুহে বিশুদ্ধ খোৱা পানী পাইছে নাই, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কেনেকৈ হ'ব, নিবনুৱা সমস্যা সংস্থাপন কেনেকৈ হ'ব, অলপ দিনৰ পিছত বানপানী আহি আছে, ৰিলিফ দিব পাৰিব নোৱাৰে, সেই কথাবিলাক চাওক। মানে ভাৰতীয় নাগৰিকত্ব ল'ব নালাগে নে লাগিব? মই মুখ্যমন্ত্ৰীয়ে কি কৈছে মই শুনা নাই, কিন্তু মই আপোনাৰ প্ৰশ্নটো শুনিয়ে টান পাইছোঁ যে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আসনত গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিলে। কথাটো আপুনি ভাৰত ৰত্ন পাইছে। গতিকে এজন মুখ্যমন্ত্ৰীয়ে মোৰ পত্নীৰ বিৰুদ্ধেও লাগিছে এবাৰ। আপোনালোকে জানে মুখ্যমন্ত্ৰীয়ে লোকৰ ঘৈণীয়েকবিলাকৰ লগত কেলৈ লাগি থাকিব লাগে? নাই, মিত্ৰতা হ'ব। অখিল গগৈ আছে।
অখিল গগৈ কিছু নাই নাই আজিও মোৰ সৈতে কথা পাতিছে অখিল গগৈৰ লগতো মিত্ৰতা হ'ব। অখিল গগৈ ইতিমধ্যে কৈছে যে আপোনালোকৰ মিত্ৰতা ইতিমধ্যে হোৱাই নাই, কিন্তু তাৰ পূৰ্বে সময় আছে নহয়। শিৱগাঁও আৰু শিৱসাগৰ সমষ্টি যিমান ভূমিকম্প আহিলেও শিলদল ভাঙিলেও কিন্তু এৰি নিদিয়ে, ইফালে মিত্ৰতা হোৱা নাই ঠিকে আছে, তেওঁৰ কৰ্মীখিনিক প্ৰেৰণা দিবৰ কাৰণতো কিবা ক'বই লাগিব। এতিয়া দুলীয়াজনত যদি মই ঘপকে কৈ দিওঁ যে ছিটটো মই এৰি দিম, আমাৰ এই কৰ্মীখিনিয়ে মোক ভাল পাব নেকি? যদি কাইলৈ মই এৰিবলগীয়াও হয়, মোৰ নেতাখিনিক এই সমষ্টিটোতো মই চাই থকা নাই ৰাতিপুৱা গধূলা, কংগ্ৰেছ দলৰ নেতাখিনিয়ে চাই আছে। ইয়াত যেতিয়া মই এটা কিবা ক'ম, এওঁলোকৰ মনৰ কথাটো বুজিহে ক'ব লাগিব। সেইকাৰণে প্ৰত্যেকটো দলৰ নেতাৰে কিছুমান মই কৈছোৱে লিমিটেশ্যন আছে আমাৰ। এতিয়া ইয়াতে ৰাইজে কি ক'লে যে কোনোবাই কৈছে মই মিত্ৰতা বিচাৰোঁ, কোনোবাই কৈছে মোৰ দৃষ্টিভংগী বেলেগ বেলেগ থাকিবই। গণতন্ত্ৰত সেইটোৱে সৌন্দৰ্য যে চবৰে মত একে হ'ব নোৱাৰে, কিন্তু মনটো একে হ'ব লাগিব। মতৰ পাৰ্থক্য থাকিব, সদায় থাকিব। তেখেতে এটা কথা কৈছে যে শিৱগাঁও প্ৰয়োজন হ'লে বিৰোধী ঐক্য মঞ্চৰ পৰা আমি আঁতৰি আহিম। হ'ব, আমি কথা পাতিম, কথা পাতি পেলাই ক'ম। এতিয়া তেওঁ কৈ আছে, কৈ থাকক। আৰু তেখেতে যি ডেডলাইন বান্ধি দিছে 2 মাহৰ, সেই সন্দৰ্ভত কি ক'ব? আজি ৰাতিপুৱাও কথা পাতিছোঁ, চিন্তা নকৰিব আপুনি। আমাৰ এন পি নিউজৰ তৰফৰ পৰা এখন